এভৰিৱান আজি এটা ব্লগ শ্বুট কৰিছোঁ এইটো মোৰ ফাৰ্ষ্ট ব্লগ বুলি ক'ব পাৰি যিহেতু মই আগতে এনেকৈ ব্লগ দিয়া নাই দিছোঁ দুই এটা ভিডিঅ' দিছোঁ সেইটো মই এই ধৰণে মই কোৱা নাছিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি কিবা ভুল হয় তেতিয়া ক্ষমা বিচাৰিম আৰু এতিয়া আমি অলপ ফুৰিব যাব ওলাইছোঁ মানে ৰেডি হোৱাই নাই ৰেডি হ'ম এতিয়া আৰু কলৈ যাওঁ আপোনালোককো লৈ যাম চাব আৰু কেনেকুৱা হয় ভিডিঅ'টো জনাব বাকী বলক ৰেডি হৈ লওঁ মই এতিয়া মই ঘৰুৱা সাজত আছোঁ দেই বাৰু লগ পাই আছোঁ অলপ পিছত আজি পিছে এটা কেকৰো অৰ্ডাৰ আছিলে সেইবাবে মই কেকটো মই ৰাস্তাতে মানে তেওঁলোকৰ ঘৰ পৰে মই সেইকাৰণে মই ভাবিলোঁ যে যাওঁতেই মই তেওঁক দি থৈ যাওঁ আৰু এই শুনকচোন ল'ৰাইনো কি কৈছে দেই কেনেকুৱা কৰিছে ছাৰ আজি কি চাব গৈ আছা কোৱা কি মুভি কি মালামাল বয়জ এয়া শুনিলেনে সিনো কি ক'লে আমি মালামাল বয়জ চাব আহিছোঁ একদম ইমান এক্সাইটেড আমাতকৈ সিহে বহুত এক্সাইটেড মানে আৰু এয়া আমি পাই গ'লোহি হল আৰু মই যে দিছিলোঁ থাম্বনেইলত যে আমি ফচিলোঁ বুলি আমি বহুত বেয়া ট্ৰেফিক জামত ফচিলোঁ আৰু হাফ এন আৱাৰমান লেট হ'ল দেই আমাৰ বাকী অৱশেষত আমি পালোঁগৈ আৰু যিহেতু ইয়াত মানে এনেকৈ ভিডিঅ' দিয়াটো চিনেমাত ভিডিঅ' দিয়াটো লিগেল নহয় সেইবাবে মই অকণমানেই লগালোঁ আৰু বাকী ইণ্টাৰভেলত একদম বাচ্ছা ইটো লাগে সিটো লাগে তাকে আহিলোঁ ল'বলৈ পপকৰ্ণ আৰু কোক ল'লোঁ যিহেতু মই মানে তাক কোক নিদিওঁ খাবলৈ মানে সচৰাচৰ মই কোকটো নিদিওঁ কিন্তু তাক লাগে কোক মোৰ লগত যুঁজ বাগৰ কৰি আছে কৰি পেলাই সিয়েই বাৰু লাষ্টত জিকিলে কোক পপকৰ্ণ ল'লোঁ আৰু লৈ পেলাই সেয়া খাই পেলাই লাষ্টত আকৌ তাৰে বিপদ ঘটিল সেয়া চিনেমাও খতম হ'ল বাৰু দেই একদম পূৰা চিনেমা হল ফুল বহুত ভাল লাগিল চাই আৰু আমাৰ ল'ৰাই লগালে অলপ দাঁতৰ বিষৰ কাৰণে আমনি ভালেই লাগিছে চাই কেনেকুৱা লাগিলে চিনেমা চাই যদি দাঁতৰ বিষে ধৰিলে আমাৰ কেইটামান গ্ৰচাৰী বস্তু ল'ব আছিলে সেয়া ল'লোঁ আৰু একদম মন চন মাৰি কৰি আহি আছে ঘৰ পাই গ'লোহি দাঁতৰ বিষত এয়া আমি ঘৰ সোমালোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই এয়া চাওক আমি আহিলোঁ মালামাল বয়জ চাব গৈছিলোঁ দেই ইমান ভাল লাগিল চাবলৈ সকলোৱে চাব পাৰে আৰু একদম বিগ থামছ আপ বহুত এনজয় কৰিলোঁ মানে কি ফূৰ্তিও লাগিল দেই বহুত ফূৰ্তি লাগিল চাইখন চাবগৈ পাৰে সকলোৱে আৰু এয়া কি একদম চিম্পলকৈ একদম ফৰ্মেল ড্ৰেছ এযোৰ পিন্ধি গৈছোঁ যিহেতু গৰম ন সেয়াই আৰু আজি ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে প্লিজ জনাব আৰু যিহেতু মই নতুন এজন সেইকাৰণে ক্ৰিয়েটাৰ হয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি বেয়া লাগিছে সেইটোও জনাব বাৰু আহিছোঁ আজিলৈ বাই আকৌ এটা নেক্সট ব্লগ লৈ আহি আছোঁ